মৰিয়নি নকচাৰী মৰংগিয়ালত দুটা ফালুকৰ পোৱালি উদ্ধাৰ। পবিত্ৰ গগৈ নামৰ লোকজনে বাৰীৰ পাছফালে কাম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পোৱালি দুটা। পবিত্ৰ গগৈয়ে পোৱালি দুটা উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে। উল্লেখযোগ্য যে কোনো দুষ্কৃতিকাৰীয়ে পোৱালি দুটাৰ মাকজনীক হত্যা কৰাৰ বাবে পোৱালি দুটা মাতৃৰ সন্ধানত এনেদৰে জনাঞ্চললৈ ওলাই অহা বুলি জানিব পৰা গৈছে। মই পালো বিশেষকে আমাৰ ঘৰৰ বেক চাইডে আমি বনৰীয়া অঞ্চলত আছো যেতিয়া আমি পিছনে যি কাম কৰিবলৈ গৈছিলো সেই সময়তে মই শুনি পালো যে কিবা পোহনীয়া বস্তুৱে চৰি আছে নিচিনা শুনি পাইছিলো। কিন্তু দেখিলো যে হঠাতে দুটা পোৱালি ভালুকৰ পোৱালি লৈ আহিছে। কিন্তু চিনি নোপোৱাত মই দেখিলো যে ভালুকৰ পোৱালি, তো মই ভালুকৰ পোৱালি দুটা লৈ আহিওতে নেজানো যে ভালুকৰ পোৱালি আছিলে নে কি আছিলে, কিন্তু মোৰ পিছপিনে যিটো মানে দাগি আছিলে, তো আহি পেলাই মই লগালগ এই আমাৰ ফৰেষ্ট কেম্পলৈ জনালো যে পোৱালি দুটা পাইছো, কিহৰ পোৱালি হয় এইটো চাই কি বুলি। তেওঁলোক আহিলে, এতিয়া উদ্ধাৰ কৰিলে, এইটো ৰেস্কিউ কৰিলে, এইটো গোলাঘাট পঠিয়াই নে মৰণি পঠিয়াই নে কলৈ পঠিয়াই, তো তেওঁলোকৰ দায়িত্ব এইটো। তো মই ভালুকৰ পোৱালি হয় দুটা আছিল আৰু তাত আছে বুলিও মই ক'ব নোৱাৰো সঠিকে, কেলে মানে সিহঁতি ওলাইছে যেতিয়া মই তেনেকে যিটো দুটা পালো দুটাকে লৈ আহিলো। ডাঙৰ ডাঙৰ ভালুক ওলাই, কিন্তু পোৱালি কিন্তু এইবাৰহে পাইছো। এয়া বোলে অলপ ভিতৰত বাগান আছে, কামলৈ গৈছিলে বুলি কৈছে। কামলৈ যাওঁতে বোলে পালে বাটতে লৈ আহিছে, এতিয়া আমাক সোমাই দিছে দুটা। এতিয়ালৈকে চোৱা নাই, এই মাইকী হয়, মাইকী হয়। এইটো আপোনালোকে 2মাহ ওপৰত হৈছে, 2-3 মাহ। আৰু ভালুক আহে, আমি ভিতৰলৈ যাওঁতে ভালুকে খেদে বাৰু। তেনেকে পোৱালি পোৱা নাছিলো, এইবাৰ প্ৰথম পাইছো। নাই আছে, মই যিমানৰ ভিতৰত পায়, হাবিৰ ভিতৰত পায়। এইডোখৰ মৰঙীয়াল বুলি কয় গাঁও নগা বস্তি। সিহঁতৰ ঘৰত ভালে বুলি কৈছে, অলপ যাব লাগে। এতিয়া মই প্ৰথমতে ডিঅ'চাক জনালো, ডিঅ'চাক ৰেঞ্জলৈ লৈ যাম, তাৰপিছত পাৰিলে কাজিৰঙাত ৰেস্কিউলৈ পঠিয়াম। ৰেস্কিউলৈ পঠিয়াব চাগে, কম হ'লে এতিয়া কি কৰে। দুটা ভালুকটো আছে বাৰু, পোৱালি আছে নাই সেইটো গম পোৱা নাই। ওচৰৰ মানুহখিনিয়ে গম পায়। আহে আহে আহে, তাৰমানে আপোনাৰ ডাল চাল ভাঙি ওপৰত ফটা পাতি থাকে নহয়, আমি পাওঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা, মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।